আজি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পদক্ষেপত উচ্চ শিক্ষা বিভাগে এখন অভিলাষী আঁচনি আনুষ্ঠানিকভাৱে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ উপস্থিতিত উদ্বোধন কৰিলে। ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে দিছপুৰৰ পৰা আমাৰ ৰাজ্যখনৰ আটাইবিলাক মহাবিদ্যালয় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মানীয় অধ্যক্ষসকলৰ উপস্থিতিত সন্মানৰ শিক্ষাগুৰুসকলৰ উপস্থিতিত লগতে শিক্ষামন্ত্ৰী মহোদয়ৰ উপস্থিতিত আৰু বিভিন্ন জিলা উপায়ুক্তসকলৰ উপস্থিতিত ছাত্ৰ ছাত্ৰীসকলৰ উপস্থিতিত নিযুত মইনা যিখিনি আঁচনি আছিলে এই আঁচনিৰ আজি ফৰ্ম আনুষ্ঠানিক ডিষ্ট্ৰিবিউশ্যন কাৰ্যক্ৰমৰ ইতিমধ্যে তেখেতে দিছপুৰৰ পৰা ভিডিঅ' কনফাৰেন্স যোগে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলে। ময়ো ৰঙিয়া মহাবিদ্যালয় আমাৰ ৰঙিয়া সমষ্টিৰ একমাত্ৰ উচ্চ শিক্ষাৰ অনুষ্ঠান ইয়াত উপস্থিত থাকি এই বিৰল মুহূৰ্তত উপস্থিত থাকি মুখ্যমন্ত্ৰী মহোদয়ক অসম চৰকাৰখনক ধন্যবাদ জ্ঞাপন কৰিছোঁ, উচ্চ শিক্ষা বিভাগক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইলেকশ্যনৰ মুহূৰ্তত আমি কিছু ছাৰ্ভে কৰিছিলোঁ, যিসকলে মেট্ৰিক পাছ কৰিব, যিসকলে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিব, যিসকলে ডিগ্ৰী পঢ়িব PG কৰি থাকিব তেওঁলোকক আমি কিছু ধনৰাশি দিয়াৰ কাৰণে এটা ছাৰ্ভে আছিলে। এই ছাৰ্ভে আধাৰত আজি এক সঠিক ৰূপায়ণৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ে আগুৱাই লৈ গ'ল, তাৰ বাবে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজিৰ পৰা এই ফৰ্ম 13 তাৰিখলৈ ডিষ্ট্ৰিবিউশ্যন কৰা হ'ব বিভিন্ন মহাবিদ্যালয় উচ্চতৰ মাধ্যমিক বিদ্যালয়। যিসকলে এইবেলি হায়াৰ ছেকেণ্ডেৰীত এডমিশ্যন ল'লে, যিসকলে TTC ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন লৈছে, যিসকলে PGত এডমিশ্যন ল'ব তেওঁলোকে এই পইচা পাব। হায়াৰ ছেকেণ্ডেৰী পাছ কৰাসকলৰ মাহত 1000কৈ, ঠিক তেনেদৰে ডিগ্ৰী পঢ়াসকলক 1500কৈ পাব আৰু যিসকলে PGত আছে তেওঁলোকে 2500কৈ। আৰু মে' আৰু জুন মাহৰ নাপায়, জুন আৰু জুলাই মাহৰ নাপায়, আগষ্ট মাহৰ পৰা এই আঁচনি লঞ্চিং হ'ব, মানে এফেক্ট হ'ব। আৰু অক্টোবৰ নহ'লে নৱেম্বৰ মাহৰ 10 তাৰিখৰ পৰা তেওঁলোকৰ DBT যোগে একাউণ্টছত এই পইচা সোমাই যাব। আৰু ইয়াৰ দ্বাৰা বাল্য বিবাহ বন্ধ হ'ব, ছোৱালীৰ শিক্ষিতৰ হাৰ বৃদ্ধি হ'ব, স্ত্ৰী শিক্ষাৰ প্ৰতি ধাউতি জাগিব, লগতে মহিলাসকলে অৰ্থাৎ আমাৰ উঠি অহা প্ৰজন্মৰ যুৱতীসকলে বিশেষ সুবিধা হ'ব শিক্ষিত হোৱাৰ কাৰণে। নহ'লে এইটো এটা সামাজিক বেধি আছিলে, 15 বছৰ 16 বছৰতে বিয়া হৈ যায়, দেউতাকসকলেও পঢ়াব নোৱাৰে, সেইটো এটা অজুহাত আছিল। আৰু এই অজুহাতটো নাইকিয়া কৰিলে এটা সমস্যা আজি মুখ্যমন্ত্ৰী মহোদয়ে নিজে চিন্তা ধাৰণা কৰি সমাধান কৰিলে, তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। অন্য এক পদক্ষেপ হ'ল নাৰী শিক্ষাৰ প্ৰতি, যে নাৰী শিক্ষাৰ প্ৰতি চৰকাৰখনৰ যিটো ধাউতি, যিটো পদক্ষেপ মই সঁচাই শলাগ লৈছোঁ। নিশ্চিতভাৱে অসমবাসীয়ে ইয়াক শলাগ ল'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।